সো ফাইনেলি অপেক্ষাৰ অন্ত পৰিল তোমালোকৰ যিসকল ষ্টুডেণ্টে এই বৰ্ষত অৰ্থাৎ 2025 বৰ্ষত এইচএছ ফাইনেল এক্সামিনেশ্যন দিবা তোমালোকৰ বাবে এটা খুবেই ভাল খবৰ কিয়নো আজি তোমালোকৰ বৰ্ডৰ ফালৰ পৰা এক্সাম ৰুটিন প্ৰকাশ কৰি দিয়া হৈছে সো তোমালোকৰ এক্সাম কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু কোনদিনা কি সাবজেক্ট আছে সকলোবোৰ মই তোমালোকক জনাই দিম আৰু কিবা নতুন নিয়ম থাকিব নেকি এক্সামত মই হেতুও জনাই দিম সো তোমালোকে ভিডিওটো অকনো স্কিপ নকৰাকৈ শেষলৈকে চাবা ইয়াতে তোমালোকে দেখিবলৈ পাইছা আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড অৰ্থাৎ এই ৰুটিনটো বৰ্ডৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে Program for Higher Secondary Final Examination 2025 তোমালোকৰ এক্সাম 13 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব আৰু এক্সাম দুবেলা হ'ব ৰাতিপুৱাৰ ভাগত হ'ব তোমালোকৰ 9টাৰ পৰা 12টা লৈকে আৰু আবেলি ভাগত হ'ব তোমালোকৰ 1:30ৰ পৰা 4:30 লৈকে তোমালোকৰ এক্সাম প্ৰথম দিনা অৰ্থাৎ 13 ফেব্ৰুৱাৰীত ৰাতিপুৱাৰ ভাগত নাই কিন্তু আবেলি ভাগত আছে ইংলিছ তাৰ পিছত তোমালোকৰ 14 ফেব্ৰুৱাৰীত ৰাতিপুৱাৰ ভাগত আছে মিউজিক গ্ৰুপ বি আৰু ভাটিবেলাৰ ভাগত আছে ভকেশনাল পেপাৰ 1 তাৰ পিছত তোমালোকৰ 15 তাৰিখে ৰাতিপুৱা নাই আবেলিৰ ভাগত আছে স্বদেশ অধ্যয়ন তাৰ পিছত একেবাৰে 17 তাৰিখে আছে ৰাতিপুৱাৰ ভাগত নাই আবেলি ভাগত আছে ফিজিক্স একাউন্টেন্সি এডুকেশ্যন তাৰ পিছত তোমালোকৰ 21 ফেব্ৰুৱাৰীত ৰাতিপুৱাৰ ভাগত একো এক্সাম নাই আবেলি ভাগত আছে কেমিষ্ট্ৰি বিজনেছ ষ্টাডিজ পলিটিকেল সায়েন্স তাৰ পিছত তোমালোকৰ 22 ফেব্ৰুৱাৰীত ৰাতিপুৱাৰ ভাগত আছে মিউজিক গ্ৰুপ সি আৰু আবেলি ভাগত আছে বিহু তাৰ পিছত তোমালোকৰ 24 ফেব্ৰুৱাৰী তাৰিখে ৰাতিপুৱাৰ ভাগত একো এক্সাম নাই ভাটিবেলাৰ ভাগত আছে বায়োলজি ইনস্যুৰেন্স হিষ্টৰী তাৰ পিছত তোমালোকৰ 25 ফেব্ৰুৱাৰীত ৰাতিপুৱাৰ ভাগত আছে মিউজিক গ্ৰুপ এ আৰু আবেলি ভাগত আছে কম্পিউটাৰ সায়েন্স এণ্ড এপ্লিকেশ্যন তাৰ পিছত তোমালোকৰ 27 ফেব্ৰুৱাৰীত ৰাতিপুৱাৰ ভাগত একো এক্সাম নাই কিন্তু আবেলি ভাগত আছে ম্যাথমেটিক্স তাৰ পিছত 28 ফেব্ৰুৱাৰীত তোমালোকৰ ৰাতিপুৱাৰ ভাগত একো এক্সাম নাই আবেলি ভাগত আছে আইটি আইটিএছ ৰিটেল ট্ৰেড এগ্ৰিকালচাৰ ফ্লোৰিকালচাৰিষ্ট হেল্থ কেয়াৰ প্ৰাইভেট সিকিউৰিটি টুৰিজম এণ্ড হস্পিটেলিটি বিউটি এণ্ড ৱেলনেছ ইলেক্ট্ৰনিক্স অটোমোভি ফিজিক্যাল এডুকেশ্যন বেংকিং ফাইনেন্সিয়েল সাৰ্ভিসেছ এণ্ড ইনস্যুৰেন্স তাৰ পিছত তোমালোকৰ মাৰ্চৰ 1 তাৰিখে ৰাতিপুৱাৰ ভাগত আছে এণ্টাৰপ্ৰেনিয়ৰশ্বিপ ডেভেলপমেণ্ট আৰু আবেলি ভাগত আছে এডভান্স সংস্কৃত তাৰ পিছত তোমালোকৰ মাৰ্চৰ 3 তাৰিখে ৰাতিপুৱাৰ ভাগত একো এক্সাম নাই আবেলি ভাগত আছে মডাৰ্ন ইণ্ডিয়ান লেংগুৱেজ আৰু অল্টাৰনেটিভ ইংলিছ অৰ্থাৎ আবেলি ভাগত তোমালোকৰ অসমীয়া আছে আৰু অল্টাৰনেটিভ ইংলিছ আছে তাৰ পিছত ইয়াতে মাৰ্চৰ 4 তাৰিখে ৰাতিপুৱাৰ ভাগত আছে হোম সায়েন্স আৰু আবেলি ভাগত আছে ভকেশনাল পেপাৰ 2 আৰু মাৰ্চৰ 5 তাৰিখে ৰাতিপুৱাৰ ভাগত একো নাই আবেলি ভাগত আছে লজিক এণ্ড ফিলছফি আৰু ফাইনেন্স তাৰ পিছত সাইকোলজি তাৰ পিছত তোমালোকৰ মাৰ্চৰ 6 তাৰিখে ৰাতিপুৱাৰ ভাগত একো এক্সাম নাই আবেলি ভাগত আছে ফাইন আৰ্টছ ইকোনমিক জিওগ্ৰাফি তাৰ পিছত আছে বায়োটেকনলজি আৰু মাৰ্চৰ 7 তাৰিখে তোমালোকৰ ৰাতিপুৱাৰ ভাগত একো নাই আবেলি ভাগত আছে বিজনেছ ম্যাথমেটিক্স এণ্ড ষ্টেটিষ্টিক্স তাৰ পিছত আছে জিওগ্ৰাফি জিঅলজি তাৰ পিছত তোমালোকৰ মাৰ্চৰ 8 তাৰিখে ৰাতিপুৱাৰ ভাগত একো নাই আবেলি ভাগত আছে এডভান্স লেংগুৱেজ তাৰ পিছত আছে আৰবিয়ান পাৰ্চিয়ান আৰু সংস্কৃত তাৰ পিছত তোমালোকৰ মাৰ্চৰ 11 তাৰিখে ৰাতিপুৱাৰ ভাগত একো নাই আবেলি ভাগত আছে ইকোনমিক্স আৰু মাৰ্চৰ 12 তাৰিখে তোমালোকৰ ৰাতিপুৱাৰ ভাগত একো নাই আবেলি ভাগত আছে ষ্টেটিষ্টিক্স তাৰ পিছত তোমালোকৰ মাৰ্চৰ 13 তাৰিখে ৰাতিপুৱাৰ ভাগত আছে টাই লেংগুৱেজ আৰু আবেলি ভাগত আছে মাল্টিমিডিয়া এণ্ড ৱেব টেকনলজি আৰু তোমালোকৰ মাৰ্চৰ 17 তাৰিখে অৰ্থাৎ একেবাৰে শেষৰটো এক্সাম আছে ৰাতিপুৱাৰ ভাগত একো নাই আবেলি ভাগত আছে এন্থ্ৰোপলজি সোশিয়োলজি সেলছমেন এণ্ড এডভাৰটাইজিং সো এইখনেই আছিল তোমালোকৰ এইচএছ ফাইনেল এক্সাম 2025 ৰ ৰুটিন তোমালোকে যদি কিবা বুজি পোৱা নাই মোক তলত কমেন্ট কৰি জনাব পাৰা আৰু এই ৰুটিনৰ পিডিএফ ফাইলটো তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলত পাই যাবা বা হোৱাটছএপ চেনেলতো পাই যাবা দুয়োটা চেনেলৰ লিংক তোমালোকে আমাৰ কমেন্ট বক্স বা ডেসক্ৰিপচন বক্সত পাই যাবা তাৰ পৰা তোমালোকে চেনেল জয়েন কৰি ল'বা আৰু তাত তোমালোকে পিডিএফটো ডাউনলোড কৰি ল'বা সো আজিৰ ভিডিঅ'ত এইখিনি আছিল তেতিয়ালৈকে থ্যাংক ইউ সো মাচ জয় অসম বন্দে মাতৰম